আমাৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছে। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক বহুতে কৈ আছে ছাৰ ইউনিট টেষ্ট পৰীক্ষাৰ চিলেবাছখন দিয়ক। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানা যে ইউনিট টেষ্ট পৰীক্ষাৰ পৰা তোমালোকৰ নম্বৰ যোগ হয় তোমালোকৰ যিটো ফাইনেল এক্সামত। ছাত্ৰ-ছাত্ৰীসকল গতিকে তোমালোকে গম পাইছিলা মই ভিডিঅ'ৰ জৰিয়তে দিছিলো ইউনিট টেষ্ট পৰীক্ষাৰ পৰা 20%, হাফ ইয়াৰলিৰ পৰা 30% আৰু এনুৱেলৰ পৰা 50% আহে, অৰ্থাৎ তোমালোকে ভাল নম্বৰ এটা পাবৰ বাবে তোমালোকে ইউনিট টেষ্ট পৰীক্ষাও ভাল কৰিব লাগিব। তোমালোকে ভাবিছা যে বছৰেকীয়া পৰীক্ষা মাল্টি পৰীক্ষাটো ভাল কৰিম, তেনেহ'লে তোমালোকে সম্পূৰ্ণ নম্বৰ পাব নোৱাৰিবা। ছাত্ৰ-ছাত্ৰীসকল তেনেহ'লে আৰম্ভ কৰিছো তোমালোকৰ সাবজেক্ট এইটো জেনেৰেল সায়েন্সৰ ক্লাছ 9ৰ তোমালোকে যিবিলাকে কৈ আছে চিলেবাছখন দিয়াৰ কথা, চিলেবাছখন যিহেতু হাফ ইয়াৰলি এনুৱেলৰ কাৰণে সবাই দিয়ে, ইনডেক্সৰ কাৰণে নিদিয়ে। ইয়াৰ জৰিয়তে গম পাবা তোমালোকে কিমান মাৰ্কছ আহে ইনডেক্সত, ফুল মাৰ্কছ কিমান থাকে, লগতে কিমান ঘণ্টা থাকে, 2 ঘণ্টা সময় থাকে, ফুল মাৰ্কছ 50 থাকে, আৰু লগতে তোমালোকৰ চিলেবাছখনৰ ইয়াৰ পৰাই তোমালোকে আইডিয়া কৰি ল'ব পাৰিবা কোনটো পাঠৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্নৰ নম্বৰ আহে। ছাত্ৰ-ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো হৈছে তলৰ প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰটো হৈছে তলৰ কোনটোৱে তিনিটাৰ প্ৰভাৱ দেখুৱাই, ইয়াৰে শুদ্ধ উত্তৰটো যদি চাওঁ তাৰ আগতে মই অপশ্যন কেইটা কৈ দিছো, পানী, গাখীৰ, কেৰাচিন তেল আৰু কপাৰ চালফাৰ। ইয়াৰ বি হ'ব শুদ্ধ উত্তৰ আৰু গাখীৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 2 নম্বৰ হৈছে সাধাৰণ নিমখ আৰু এমনিয়াম ক্লৰাইডৰ মিশ্ৰণ পৃথক কৰিবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়, ইয়াৰে শুদ্ধটো হৈছে উদ্ধপতন, অৰ্থাৎ এটো হ'ব শুদ্ধ উত্তৰ। 3 নম্বৰটো হৈছে কোষীয় শক্তিৰ ভঁৰাল বোলা হয়, ইয়াৰে 4টা অপশ্যন আছে, তাৰে শুদ্ধ উত্তৰটো হৈছে মাইটকণ্ড্ৰিয়া। 4 নম্বৰ প্ৰশ্নটো হৈছে তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনটো বিশুদ্ধ পদাৰ্থ নহয়, ইয়াৰ যদি আমি 4টা অপশ্যন চাওঁ তেনেহ'লে শুদ্ধ উত্তৰ হ'ব ডিটো হ'ব শুদ্ধ উত্তৰ, কেলছিয়াম অক্সাইড। 5 নম্বৰটো হৈছে সাধাৰণ উষ্ণতাত তৰল অৱস্থাত পোৱা একমাত্ৰ ধাতুটো হ'ব, ইয়াৰে যদি আমি চাওঁ তেনেহ'লে ABCDৰ শুদ্ধ উত্তৰ হ'ব চিটো, পাৰা হৈছে শুদ্ধ উত্তৰ। 6 নম্বৰ প্ৰশ্নটো ত্বৰণৰ এছআই একক কি, ইয়াৰে যদি শুদ্ধ উত্তৰ চাওঁ মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, অৰ্থাৎ ইয়াৰে এটো হ'ব শুদ্ধ উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল 2 নম্বৰটো তোমালোকলৈ আলোচনা কৰিম। তলৰ প্ৰশ্নসমূহ চমু উত্তৰ দিয়া। উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব, ইয়াৰে হৈছে পানীৰ ভাপে। তোমালোকে জানা শুকান বৰফ কি, গোটা কাৰ্বন ডাই অক্সাইড, কাৰণ আমি তোমালোকক কনচেপ্ট ৱাইজ দিব চেষ্টা কৰিছো। ছাত্ৰ-ছাত্ৰীসকল আমি অনলাইন মাধ্যমত পঢ়ি আছো, যিবিলাকে জানে তোমালোকক জানাবিলাকে তোমালোকে পাৰিবাই, আৰু যিবিলাকে গম পোৱা নাই যে আমাৰ অনলাইন টিউচনৰ বিষয়ে তোমালোকে মাত্ৰ 49 টকাত লাভ কৰিব পাৰিবা সায়েন্স মেথছ আদি তোমালোকৰ টান টান সাবজেক্ট বিলাকৰ একদম সহজ পদ্ধতিৰ জৰিয়তে শুদ্ধ উত্তৰ তোমালোকে মুখস্থ কৰিব নালাগে, তোমালোকে জাষ্ট বুজি ল'লে হ'ল। ছাত্ৰ-ছাত্ৰীসকল জইন কেতিয়া হ'ব, জইন এতিয়াৰ পৰাই হ'ব পাৰিবা, কাৰণ আমাৰ ক্লাছবিলাক চলি আছে। ছাত্ৰ-ছাত্ৰীসকল লগতে তোমালোকে কুৱেশ্যন এনচাৰ খিনিও পাই যাবা। তোমালোকে নাম্বাৰটো তোমালোকে ডেছক্ৰিপশ্যনত পাবা, লগতে কমেণ্ট ছেকশ্যনত পিন কৰি দিয়া হ'ব। তথাপিতো মই নাম্বাৰটো এবাৰ কৈ দিছো, যিবিলাকে ডেছক্ৰিপশ্যন চাব নাজানা তোমালোকে নাম্বাৰটো লিখি লোৱা 9394628219 9394628219 স্ক্ৰিপ্ট কৰি নাম্বাৰটো শুনি লিখি ল'বা। তাৰপিছত হৈছে পানীৰ তাৰপিছত নেক্সট হৈছে পানীৰ উতলি জলীয় ভাৱ হোৱা প্ৰক্ৰিয়াটো ভৌতিক নে ৰাসায়নিক পৰিৱৰ্তন, ভৌতিক পৰিৱৰ্তন। কোনে আৱিষ্কাৰ কৰিছিল? 4 নম্বৰটো ৰবাৰ্ট হুকে। আমাৰ দেহৰ ছবি সংযোগ কলাবিধৰ নাম মেদ কলা। ছাত্ৰ-ছাত্ৰীসকল বাকীখিনি তোমালোকক কুৱেশ্যন এনচাৰ খিনি কৰি নিবা, তোমালোকে নিজে ট্ৰাই কৰিবা, আৰু তোমালোকৰ বাকী বাৰকেইটা যদি মই অনলাইন মাধ্যমত শিকাই দিম তেতিয়া তোমালোকে নিজে কৰিব পাৰিবা। জলীয় পদাৰ্থক কিয় প্ৰবাহী বুলি কোৱা হয়? তাৰপিছত 7 নম্বৰটো আছিল মটৰ গাড়ী অডোমিটাৰে কি জোখে? 8 নম্বৰ হৈছে বিগেলৰ লিনতাপৰ সংখ্যা দিয়া। 9 নম্বৰ উদ্ভিদৰ শিপা আৰু কাণ্ডৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰা কলাবিধৰ নাম কি? তাৰপিছত 10 নম্বৰ আহিছিল উদ্ভিদৰ বিভিন্ন অংগবিলাক বেকা বা হালি গলে ভাঙি নোযোৱাকৈ থকা কোনবিধ কলাই সহায় কৰে? ছাত্ৰ-ছাত্ৰীসকল এইখন প্ৰস্তুত কৰা হৈছে তোমালোকৰ যিটো তোমালোকে জানে 50% তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন আহিব, তাৰ ভিত্তিতে তোমালোকৰ কটা হৈছে। গতিকে এনেধৰণৰ প্ৰশ্ন অহা চান্স বহুত আছে, তোমালোকে চাই ল'বা আৰু উত্তৰবিলাক কৰি ল'বা। আৰু তোমালোকে যদি জইন হ'ব বিচাৰা তোমালোকে সোনকালে তোমালোকে মোক হোৱাটছএপ নম্বৰত SMS কৰি তোমাৰ নাম আৰু ক্লাছ লগতে টিউচন ল'ম SMS দিবা। হৰণ বুলিলে কি বুজা? 3 নম্বৰ হৰণৰ মান শূন্য হ'ব পাৰেনে? তাৰপিছত আছে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য লিখা। 5 নম্বৰ হৈছে গৰমকালি আমি কিয় কপাহী কাপোৰ পিন্ধা উচিত, এইবিলাক আমি আলোচনা কৰিছোৱে। 6 নম্বৰ হৈছে সাধাৰণতে ধাতু আৰু অধাতুবোৰ প্ৰদৰ্শন কৰা 2টা ধৰ্ম লিখা। তাৰপিছত 7 নম্বৰটো হৈছে তলৰ মিশ্ৰণবোৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা। তাৰপিছত হৈছে দৈৰ পৰা মাখন, সাগৰৰ পানীৰ পৰা নিমখ পৃথকীকৰণ পদ্ধতি কি কি হ'ব লিখা। পিছতে নেক্সট হৈছে 8 নম্বৰটো এটা আদৰ্শ স্নায়ু কোষৰ চিহ্নিত চিত্ৰ আঁকা। 9 নম্বৰটো হৈছে প্লাষ্টিক কেই প্ৰকাৰ আৰু কি কি। 10 নম্বৰ হৈছে তলত দিয়া প্ৰাণীৰ অংগসমূহত থকা কলাবোৰৰ নাম লিখা, ছাল, অস্থি। তাৰপিছত 11 নম্বৰ হৈছে লাইচোজমক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয়। তাৰপিছত 12 নম্বৰ হৈছে প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত যিকোনো দুটা পাৰ্থক্য লিখা।
13 নম্বৰ হৈছে কোষৰ কোষাবৰণখন কিয় অৰ্ধবেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়। 14 নম্বৰ হৈছে এজন দৌৰবিদে 200 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথ এটাই 40 ছেকেণ্ড সময়ত এপাক সম্পূৰ্ণ কৰে 2 মিনিট 20 ছেকেণ্ডত অন্তত তেওঁ অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব। তাৰপিছত 15 নম্বৰটো হৈছে দ্ৰুতি আৰু বেগৰ পাৰ্থক্য লিখা। কি চৰ্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হ'ব। বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা 60 কিলোমিটাৰ পাৰ আৱাৰ হ্ৰাস পালে বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা। আৰু আভ্যন্তৰীণ মূল্যায়ন 5 নম্বৰ থাকিব। ছাত্ৰ-ছাত্ৰীসকল প্ৰশ্নখন তোমালোকে চালা আৰু তোমালোকে চেনেলটোত জড়িত হৈ থাকিবা। বাকীখন প্ৰশ্ন পাবৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। লগতে তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবা আৰু গ্ৰুপটোত এইখন শ্বেয়াৰ কৰি দিয়া হ'ব। ধন্যবাদ। শুভৰাত্ৰি। ভালদৰে পঢ়া শুনা কৰিবা।